Hello everyone, welcome to my YouTube channel E-Learning Hub. GT PGTৰ যিসকলে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ আহি পাইছে। ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা দুখন নটিফিকেশ্যন জাৰি কৰিছে। সেই দুখন নটিফিকেশ্যনত কি উল্লেখ আছে গোটেইখিনি কথা আলোচনা কৰিম। বিশেষকৈ ইয়াতে তেওঁলোকৰ যিটো OMR চিটটো স্কেন কপিটো তেওঁলোকে ডাউনলোড কৰিব পাৰিব আৰু এনসাৰ কিটো পাব আৰু হেতু গোটেইখিনি প্ৰসেস মই কৈ আছো। ইয়াতে কৈছে অৰ্ডাৰখনত আছে যে 19 তাৰিখত হোৱা যেটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈছিল জিটি আৰু পিজিটিৰ হেতুৰ কাৰণে এটা পোৰ্টেল মুকলি হ'ব 4 ফেব্ৰুৱাৰী তাৰিখে। 4 ফেব্ৰুৱাৰী তাৰিখে 11:30 এটা পোৰ্টেল মুকলি হ'ব আৰু এই পোৰ্টেলটোত চলি থাকিব লাইভ থাকিব 20 ফেব্ৰুৱাৰীলৈকে। আৰু এই পোৰ্টেলটোত মানে এনসাৰ কি তেওঁলোকে পাব আৰু কোৱেশ্চন পেপাৰটো ডাউনলোড কৰিব পাৰিব আৰু সেই এনসাৰ কিটো যদি কোনোবাই চ্যালেঞ্জ কৰিব খোজে মানে যেটো এনসাৰ দিয়া আছে হেতু যদি কাৰোবাৰ মতে অশুদ্ধ বা আসলতে শুদ্ধ নহয় এটো ভুল বুলি কাৰোবাৰ এনেকুৱা লাগে তেতিয়াহলে হেতু প্ৰমাণ সহকাৰে হেতু তেওঁলোকক জনাব লাগিব আৰু তাৰ কাৰণে 500 रुपीस এটা ফি পে কৰিব লাগিব। সেই ফিটো পে কৰাৰ পিছত তেওঁলোকে চ্যালেঞ্জ কৰিব পাৰিব আৰু তাৰ পিছত এটো তেওঁলোকে চ্যালেঞ্জ কৰাৰ পিছত আৰু এটো এটা জাস্টিফিকেশন দিব লাগিব কিয় ভুল হল আৰু ইয়াৰ শুদ্ধটো কি হ'ব গোটেইখিনি কথা কৈ তেওঁলোকে এটা এক্সপার্ট কমিটি থাকিব। সেই এক্সপার্ট কমিটি হেতু বিচাৰ কৰিব। যদি বিচাৰ কৰি তেওঁলোকে ভাবে বা তেওঁলোকে এটো শুদ্ধ বুলি পায় তেতিয়াহলে এই 500 रुपीस তেওঁলোকক ৰিফান্ড কৰি দিয়া হ'ব আৰু যদি এটো শুদ্ধই আছিল মানে আগৰ এনসাৰ কি যেটো দিয়া আছে হেতুই শুদ্ধ আৰু যিজনে চ্যালেঞ্জ কৰিলে হেতু অশুদ্ধ তেতিয়াহলে এই 500 रुपीस তো ঘূৰাই নাপায়। আৰু ইয়াৰ কাৰণে যেটো কেনেকৈ লগইন কৰিব তেওঁলোকৰ নিজা এপ্লিকেশন আইডি দি আৰু নিজৰ পাসওয়াৰ্ডটো দি লগইন কৰি এইখিনি কৰিব পাৰিব। আৰু ইয়াতে দিয়া আছে যেটো 6টা সেট আছিল সেই 6টা সেটটো কোৱেশ্চন পেপাৰটো তাতে আপলোড কৰি দিব আৰু তাৰ লগতে সেই 6টা সেটৰে এনসাৰ কিটো দিব আৰু এটো 4 ফেব্ৰুৱাৰী তাৰিখে এটো লাইভ হ'ব 20 তাৰিখলৈকে চলি থাকিব। তাৰ পিছত আৰু এটা নটিফিকেশন আছে ইয়াৰ লগতে যে এটো হে একেই কথা কৈছে তেওঁলোকে সফট কপি অফ OMR মানে হে OMR ৰ যেটো OMR সেট এটো স্ক্যান কৰা OMR সেটটো তেওঁলোকে ডাউনলোড কৰিব পাৰিব। এটো 3 ফেব্ৰুৱাৰীৰ পৰা ডাউনলোড কৰিব পাৰিব। এটো 11:30 ৰ পৰা আৰম্ভ হ'ব আৰু এটো 20 ফেব্ৰুৱাৰীলৈকে চলি থাকিব। আৰু ইয়াৰ কাৰণে তেওঁলোকে 50 টকা এটা তেওঁলোকে ফি পে কৰিব লাগিব। ইয়াৰ কাৰণে তেওঁলোকে নিজৰ এপ্লিকেশন আইডি আৰু যেটো পাসওয়াৰ্ড আছিল হেতু হেখিনি দি তেওঁলোকে লগইন কৰাৰ পিছত তাৰ পিছত তেওঁলোকে OMR সেটটো ডাউনলোড কৰিব পাৰিব আৰু যেতিয়া লগইন কৰিব তেওঁলোকে নিজৰ মোবাইলত এটা SMS পাব এটা OTP পাব। সেই OTP টো পোৱাৰ পিছত হেতু দি তেওঁলোকে মানে ফিটো পে কৰাৰ পিছত এটা OTP পাব। OTP পোৱাৰ পিছত হেতু দি আকৌ নতুনকৈ লগইন কৰাৰ পিছত তেওঁলোকে স্ক্যান কপি OMR সেটটো তেওঁলোকে ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰি তেওঁলোকৰ যেটো এনসাৰ কি হে এনসাৰ কি মতে মিলাই ললে মানে কিমান মাৰ্কস পাব কিমান মাইনাস হ'ব গোটেইখিনি কথা নিজেই গম পাব ৰিজাল্ট দিয়াৰ আগতে। গতিকে এইখিনি আছিল এই দুটা নটিফিকেশনৰ তথ্য। গতিকে আশা কৰো আপোনালোকে নিজৰ মাৰ্কসখিনি বা কিমান মাৰ্কস পাব কিমান মাইনাস হ'ব গোটেইখিনি কথা এই OMR সেটটো ডাউনলোড কৰাৰ পিছত আৰু এনসাৰ কিটো ডাউনলোড কৰাৰ পিছত নিজেই গম পাব। তাৰ পিছত কাট অফ কিমান যাব হেতু আপোনালোকে নিজেই বিবেচনা কৰিব পাৰিব। থ্যাংক ইউ।